নমস্কাৰ। আমাৰ আলোচনাৰ বিষয় হৈছে গেট 4ৰ ওপৰত। আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি গেট 4 পৰীক্ষা হৈ গ'ল ২৭ তাৰিখে, তাৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আজিও আমাৰ আলোচনাৰ বিষয়টো গেট 4ৰ ওপৰতে হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব কি ক'ব বিচৰা হৈছে। আমি আজি আলোচনা কৰিম ফাৰ্ষ্ট পেপাৰ এণ্ড ছেকেণ্ড পেপাৰ। আমাৰ ফাৰ্ষ্ট পেপাৰ আছিলে 10 লেভেলৰ, ছেকেণ্ড পেপাৰখন আছিলে আমাৰ 8 লেভেলৰ। 10 লেভেল আৰু 8 লেভেলৰ। আমাৰ ফাৰ্ষ্ট পেপাৰখন হৈছিলে মৰ্ণিং শ্বিফ্টত আৰু ছেকেণ্ড পেপাৰখন হৈছিলে ইভিনিং শ্বিফ্টত। দুইখন পেপাৰ আমাৰ আৰু 10 লেভেলত আমাৰ দুটা কেটেগৰী আছিলে, আই টি আই পাছ আৰু আই টি আই নলগা আছিলে। দুখন পেপাৰ আছিলে, দুখন পেপাৰ নহয়, দুটা কেটেগৰী আছিলে। আমাৰ পেপাৰ দুখন আছিলে, 10 লেভেল আৰু 8 লেভেলৰ দুটা কেটেগৰী আছিলে। আমাৰ টোটেল ভেকেঞ্চি আছিলে, টোটেল ভেকেঞ্চি বুলি ক'বলৈ যাওঁতে আমাৰ 5,000 ভেকেঞ্চি আছিলে। 5,000 প্লাছ 5,008টা নে কিমান আছিলে টোটেল ভেকেঞ্চি। আপোনালোকৰ তিনিওটা কেটেগৰীতে মিলাই আছিলে এই 5,000 ভেকেঞ্চি। অকল এটা কেটেগৰীতে নাই, অকল 10 পাছ বুলি ক'বলৈ নহয় বা 8 পাছ বুলি ক'বলৈ নহয়। 5,000 আমাৰ 8 পাছ, 10 পাছ লগত আমাৰ আই টি আই পাছ লগত তিনিওটা কেটেগৰীৰে মিলাই আমাৰ 5,000 ভেকেঞ্চি আছিলে। আপোনালোক সকলোৱে জানে যে আমাৰ এটা পষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট নিয়া হ'ব, অৰ্থাৎ 1:2কে নিয়া হ'ব। 1:2 কেণ্ডিডেট, অৰ্থাৎ 5,000 কেণ্ডিডেটৰ ভিতৰত আমাৰ 10,000 কেণ্ডিডেট চিলেক্ট কৰা হ'ব ছেকেণ্ড ষ্টেজৰ কাৰণে। আমাৰ যি ভাইভা টেষ্টে হয় বা আমাৰ যি ইণ্টাৰভিউ বা প্ৰেক্টিকেল টেষ্টে হওক, যিয়ে নহওক, তাৰ বাবে আমাৰ 1:2 কেণ্ডিডেট লৈ যোৱা হ'ব। কৈছে পেপাৰ দুখন, ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ। আমাৰ ফাৰ্ষ্ট পেপাৰত কেণ্ডিডেটৰ সংখ্যা আছিলে আপোনাৰ 8 লাখ প্লাছ, আৰু ছেকেণ্ড পেপাৰখনত কেণ্ডিডেট সংখ্যা আছিলে আমাৰ 5,00,000ৰ ওপৰত। অৰ্থাৎ আমাৰ গোটেইকেইখন কেণ্ডিডেটৰ দুইখন পেপাৰৰ মিলাই কেণ্ডিডেটৰ সংখ্যা হৈছেগৈ 13 লাখৰ ওপৰত হৈছে কেণ্ডিডেটৰ সংখ্যা। তাৰে ভিতৰত আমাৰ বহু সংখ্যক কেণ্ডিডেট হয়তো প্ৰেজেণ্ট বা তেখেতলোকে পৰীক্ষা দিয়া নাই। আমি দেখিবলৈ পাইছিলোঁ যে বহু কেণ্ডিডেট আমাৰ এটা ৰুমত নাই বুলিও আমাৰ এটা শ্ৰেণীকোঠাত আমাৰ কি হৈছে 10জন কেণ্ডিডেট এবচেণ্ট আছে। তেনে ক্ষেত্ৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা আমি যদি ধৰোঁ 10 লাখ মান ধৰোঁ, তেনেহ'লে আমাৰ ভুল চাগে নহ'ব। ক'লোৱে টোটেল কেণ্ডিডেটৰ সংখ্যা কিমান, 13 লাখৰ ওপৰত। তাৰে আমাৰ বহুখিনি কেণ্ডিডেট আমাৰ পৰীক্ষা দিয়া নাছিলে। আমাৰ টোটেল নাম্বাৰ আছিলে কিমান, 135 মাৰ্ক। 135 মাৰ্ক আছিলে আমাৰ টোটেল নাম্বাৰ। তাৰে ভিতৰত আমাৰ এটা কুৱেশ্যনত 1 মাৰ্ককৈ দিয়া আছিলে। আমাৰ নিগেটিভ মাৰ্কিঙো আছে, নিগেটিভ মাৰ্কিঙৰ ওপৰত বেলেগকৈ আলোচনা কৰিম। আমাৰ এটা প্ৰশ্নৰ ওপৰত 1 নম্বৰকৈ দিয়া আছিলে। আমাৰ 35টা প্ৰশ্ন আছিলে, 35 নম্বৰ আছিলে। 35 মানে 135, 135টা প্ৰশ্ন, 135 নম্বৰ। আমাৰ নিগেটিভ মাৰ্কিং আছিলে আমাৰ 0.25, অৰ্থাৎ আমাৰ যদি 4টা প্ৰশ্ন ভুল কৰোঁ, তেনেহ'লে 1 নম্বৰ কটা যাব। আমি যদি 4টা প্ৰশ্ন যদি ভুলকৈ আমি কৰি পাওঁ, তেনেহ'লে আমাৰ কি হ'ব, 1 নম্বৰ কটা যাব। অৰ্থাৎ 8টা যদি আমি ভুল কৰোঁ, তেনেহ'লে আমাৰ কিমান কটা যাব, 2 নম্বৰ। যদি আমি 8টা ভুল কৰোঁ, তেনেহ'লে আমাৰ 2 নম্বৰ কটা যাব। কাট অফৰ ওপৰত আমি বহুকেইটা ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে চাব। আমাৰ বেলেগে প্ৰত্যেকখন পেপাৰৰে, আমাৰ দুখন পেপাৰ আছে, 3টা কেটেগৰী আছে, তিনিওটা কেটেগৰী আমি বেলেগে কাট অফ আলোচনা কৰিছোঁ। কাট অফ কিমান যাব বা কিমান নাযাব, তাৰ ওপৰত আপোনালোকে এটা আইডিয়া পাব। কোনোটো চেনেলে বা কোনো আমাৰ অফিচিয়েলি যিহেতু কাট অফ ঘোষণা কৰা নাই, কোনো ক'ব নোৱাৰে যে ইমানে যাব, 80 যাব বা 90 যাব, তেনেকৈ কোনো ক'ব নোৱাৰে। আমি এতিয়া এনে আইডিয়া দিব পাৰোঁ যে আমুক যাব পাৰে বা 80 যাব পাৰে বা 90 যাব পাৰে, হয়তো ইয়াতকৈ বাঢ়িব পাৰে বা কমি যাব পাৰে। এইটো আমাৰ অফিচিয়েল যিহেতু কাট অফ নহয়, গতিকে আমাৰ কোনো এটা চেনেলে ক'ব নোৱাৰে আমুকটোৱে যে কাট অফ যাব। এইটো আমি এটা আপোনালোকক আইডিয়াহে দিব পাৰোঁ। আমাৰ ওচৰত প্ৰায় 700 কেণ্ডিডেটৰ ওপৰত নম্বৰ আমি পাইছোঁ। আমি 700 কেণ্ডিডেটৰ ওপৰতে আমি বেছ কৰি ক'ব নোৱাৰোঁ যে কাট অফটো ইমানে যাব পাৰে বা 90 যাব পাৰে বা 80 যাব পাৰে বুলি এটা আইডিয়া লগাব পাৰোঁ যে ইমান যোৱা এটা সম্ভাৱনা আছে। তেনেকুৱাকৈ আমি কেইবাটাও কাট অফৰ ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে সেই ভিডিঅ'বিলাক চাব, তেতিয়া এটা আইডিয়া পাব। আপোনালোকে যদি নম্বৰো কমকৈ পাইছে বা কিছুমান কেণ্ডিডেটে আমাৰ কি আছে 70 পাইছে বা 75 মান পাইছে, তেওঁলোকে এটা কাম কৰিব পাৰে, তেওঁলোকে প্ৰিপাৰেশ্যন কৰক। আমাৰ DSHৰ যি আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ হয়, তাৰ গেট 4ৰ পৰীক্ষা হ'বলৈ গৈ আছে। আমাৰ ফেব্ৰুৱাৰী নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হৈ যাব। তাৰ বাবে প্ৰিপাৰেশ্যন কৰক, তেওঁলোকে এটা ভাল ফল পাব পাৰে। তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকিলেও কোনো ক্ষতি নহয়। তেওঁলোকৰ আমাৰ যিহেতু এখন বৰ্ড হয়, ADRE আমাৰ যি কণ্ডাক্ট কৰে SLRC বৰ্ডে, সেই বৰ্ডখনে আমাৰ
প্ৰত্যেক বছৰে নহ'লেও 2-3 বছৰ মূৰে মূৰে হয়তো আমাৰ কমকৈ হ'লেও আমাৰ এইবাৰ যিহেতু 12,000 আহিছিলে হয়তো পাছত 5,000 হওক বা 4,000 হওক 7,000 হওক তেনেকুৱাকৈ হয়তো আমাৰ ভেকেঞ্চি আহি থাকিব। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থ'লে আপোনালোকৰ সুবিধা হ'ব, আপোনালোকৰ পঢ়াখিনি অথলে নাযায়। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। আমাৰ বহুখিনি কেণ্ডিডেটে কি কৰিলে, পৰীক্ষা যোৱাৰ পৰা তেওঁলোকে পঢ়িবলৈ এৰিলে, আৰু তেওঁলোকে পঢ়িবলৈ এৰাৰ কাৰণো আছে, কিয়নো তেওঁলোকে হয়তো কিবা কৰ্মত ব্যস্ত হৈ থাকে, সেইকাৰণে তেওঁলোকে সময় নাপায় বা কিবা হয়। আৰু আমাৰ কেণ্ডিডেট তেনেকুৱাই, আমাৰ 8 লাখেই হওক বা 9 লাখেই হওক বা 10 লাখেই হওক, এই 8 লাখৰ ভিতৰত আমাৰ 1 লাখমান কেণ্ডিডেটহে কি হয়, চিৰিয়াছ কেণ্ডিডেট থাকে যে তেওঁলোকক এটা চাকৰি লাগে বুলি তেওঁলোকে চিৰিয়াছ হৈ পঢ়ি থাকে, বা এই 1 লাখৰ ভিতৰতো তাৰে কিছুমান আমাৰ ইমানো তাৰমানে চোকা নহয়। এইখিনি 1 লাখৰ ভিতৰতে তেওঁলোকে কম্পিটিশ্যনটো হয়। আমাৰ বাকী যিমান 8 লাখেই দিয়ক বা 10 লাখেই দিয়ক 15 লাখেই দিয়ক, তাৰ ওপৰত ডিপেণ্ড নকৰে। আমাৰ এই 8 লাখৰ কেণ্ডিডেটৰ ভিতৰত বহুতখিনি কেণ্ডিডেট বিভিন্ন কামত জড়িত হৈ থাকে, তেওঁলোকে পঢ়িবলৈ নোৱাৰে বা পঢ়িবলৈ সময় নাপায়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে নম্বৰ উঠাব নোৱাৰে। গতিকে 8 লাখে দিলেও আমাৰ কোনো পেপাৰৰ কাট অফৰ ওপৰত এফেক্ট নপৰে, বা 10 লাখে দিলেও নপৰে, কিয় মই কৈছোঁৱে কিয় নপৰে। গতিকে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। লাইক কৰিব ভিডিঅ'বিলাকক, কমেণ্ট কৰিব। আপোনালোকে যি টি কমেণ্ট কৰে, আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায় আৰু যি টি কমেণ্ট কৰে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।